হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বতৰ দেখিছেনে ৰাইজ, কি যে অৱস্থা! ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে ঈদৰ বাবে, কিন্তু এয়া গোটেইখিনি অৱস্থা বেয়া। কিন্তু যিয়েই নহওক দিয়কচোন, এই পবিত্ৰ ঈদৰ দিনা নোলোৱাকৈ জানো থাকিব পাৰি, নহয়নে? যি কি নহওক, মোৰ ফালৰ পৰা সকলো ইছলাম ধৰ্মাৱলম্বী লোকক পবিত্ৰ ঈদৰ শুভেচ্ছা জনালোঁ। সকলোৰে যাতে মংগল হওক তাৰে কামনা কৰিছোঁ। এয়া দেখিছেনে বৰষুণত কি অৱস্থা, আৰু তাতে মানুহ নোলোৱাকৈতো নাথাকে, আৰু সেইকাৰণে গোটেই ৰাস্তাত ট্ৰাফিক জাম, কাৰণ সকলোৱে গাড়ী বাইক এইবিলাক লৈ ওলাইছে। আৰু এয়া দেখিছেনে চাৰিওফালে লাইটেৰে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, খুব ভাল লাগিছে দেখি পেলাই। আৰু এয়া চাওক, কণ কণ সৰু ল'ৰা ছোৱালী ডাঙৰেও ছাতি লৈ হ'লেও কিন্তু ওলাইছে ঈদৰ চেলিব্ৰেশ্যন কৰিবৰ কাৰণে। খুব ধুনীয়া দিন। আৰু আমাৰ ঘৰতো সিদিনাখন গেষ্ট আহিছিল কাৰণে আমিও সন্ধিয়া এপাক ওলাই গ'লোঁ। প্ৰত্যেক বছৰে যিহেতু ওলাই যাওঁৱেই, সেইকাৰণে এইবাৰ উভয়পুৰীৰ পৰা বাইদেউ আৰু আমাৰ ভাগিন আহিছে, গতিকে তেওঁলোকক লৈ ওলাই গ'লোঁ। আৰু এয়া হৈছে আমাৰ নয়াপাৰাত থকা মছজিদ। খুব ধুনীয়াকৈ লাইটেৰে ডেক'ৰেশ্যন কৰিছে, খুব ধুনীয়া লাগিছে নহয়নে? আৰু আজি আমাৰ ঈদৰ কাৰণে নিমন্ত্ৰণো আছিল, কিন্তু আমাৰ যোৱা নহ'ল। আৰু এই গলিটো দেখিছেনে, এয়া হৈছে নয়াপাৰা ৰোড, আৰু এইফালে ধুনীয়াকৈ লাইটিং কৰিছে। সেইফালে আমি যাম বাৰু, কিন্তু তাৰে আগতে আপোনালোকক এটা বস্তু দেখাই দিওঁ। আহক আপোনালোকক দেখাই দি আছোঁ। কাৰণ এইবাৰ নয়াপাৰা ফিল্ডত ইমান ধুনীয়াকৈ তাজমহল বনাইছে। এইয়া দেখিছেনে, ইমান ভিৰ হৈছে, যদিও বৰষুণৰ বতৰ মানে মানুহৰ কিমান ভিৰ দেখিছেনে? আৰু গোটেই ৰাস্তা ভিৰ। আমি তাতে গাড়ী ৰখাবৰ কাৰণে ঠায়ে নাপালোঁ কাৰণে আমাৰ ৰখা নহ'ল। আৰু বাহিৰতো পুচকা, বেলুন এইবিলাক ধুনীয়া কৰি তাতে লাইন লাগি আছে। আৰু সকলোৰে মাজত এইখন দেখি সঁচাকৈ মনটো খুব ভাল লাগি গ'ল। আৰু এয়া হৈছে আমাৰ হাৰ্টথ্ৰব মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই পেলাই তাতে তেওঁক সুঁৱৰিছে। আৰু এয়া হৈছে, মই আপোনালোকক কৈছিলোঁ নহয়, নয়াপাৰাৰ গলিটো। এয়া দেখিছেনে? আৰু এইফালে গোটেই চাৰিওফালে ইমান ধুনীয়াকৈ লাইটিং কৰিছে নহয়, মানে তলেৰে যেতিয়া আমি গৈ আছোঁ, কিমান যে ধুনীয়া লাগিছে সোমাই পেলাই। আৰু মানুহৰ পূৰা ভিৰ আছে, কিন্তু আগৰ তুলনাত অলপ কম, কাৰণ বৰষুণ দি আছে যে। আৰু এয়া দেখিছেনে, কি ধুনীয়া লাগিছে। আমি গোটেইকেইটা, আগফালে মই আৰু মানুহজন, আৰু পিছফালে দুটা আমাৰ ভাগিন আৰু বাইদেউ, আমি গোটেইকেইটাই খুব ধুনীয়াকৈ ফূৰ্তি কৰিছোঁ। আমি গাড়ীৰ পৰা নামিবলৈ আমি পৰাই নাই, কাৰণ বাহিৰত বৰষুণ দি আছে। তথাপিও ক'ৰবাত ৰখি পেলাই আমি অলপমান ফটো উঠি ল'লোঁ, আৰু তাতে চেল্ফি পইণ্টো বনাইছোঁ।